তামোলপুৰৰ শোকাবহ ঘটনাৰ পিছতে আহত বিহুৱা বিহুৱতীসকলৰ ৫ গৰাকীক ৰঙিয়া ষষ্ঠী হস্পিটেলত চিকিৎসাধীন অৱস্থাত ভৰ্তি কৰা হয়। আহতসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ আৰু ঘটনাস্থলীৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ টিহু বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে ষষ্ঠী হস্পিটেলত উপস্থিত হয়। তেওঁ চিকিৎসাধীন আহতসকলৰ সৈতে কথা বতৰা পাতি তেওঁলোকৰ সুস্থতা কামনা কৰাৰ লগতে চিকিৎসকসকলৰ সৈতে আলোচনা কৰে। এই কঠিন সময়ত তেওঁ আহতসকলৰ পৰিয়ালক সাহস যোগোৱাৰ আহ্বান জনায়। ইফালে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বিহুৱতী নিশামণি হালৈৰ বাসগৃহত উপস্থিত হৈ ৰাতুল পাটোৱাৰীয়ে শোক সন্তপ্ত পৰিয়ালৰ সৈতে সাক্ষাৎ কৰে আৰু গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে এই অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোক মৰ্মাহত কৰিছে আৰু এজন প্ৰতিভাৱান শিল্পীৰ এই ধৰণৰ বিদায়ে অসমীয়া সংস্কৃতি জগতৰ বাবে অপূৰণীয় ক্ষতি। উল্লেখযোগ্য যে বিহুৰ আনন্দৰ মাজতে সংঘটিত এই শোকাবহ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি গভীৰ শোকৰ সৃষ্টি কৰিছে আৰু সকলো স্তৰৰ লোককেই নিহতৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। এটা মৰ্মান্তিক ঘটনা, এটা প্ৰতিভাৰ বিনাশ হ'ল। আমাৰ মৰমৰ ভণ্টি এজনী যি বহু প্ৰতিভাৰ অধিকাৰী আছিলে, তেওঁ অকল বিহু নাচে নহয়, ভাল নাগাৰা শিল্পী আছিল। তেওঁ আমাৰ মাজৰ পৰা এগৰাকী শিল্পী হেৰাই গ'ল আৰু বহুকেইজন ইনজুৰ্ড হৈছিল। তাৰ দুজন এতিয়াও ইয়াত ৰঙিয়াৰ ষষ্ঠী হস্পিটেলত এতিয়াও এডমিট হৈ আছে। এবাৰ খবৰ লৈছোঁ, যদিও বা যিসকল ইনজুৰ্ড হৈছে তেখেতসকল তামোলপুৰ, লখিমপুৰ নতুবা অন্যান্য জিলাৰ। এই গোটেই বিহু দলটো টিহু সমষ্টিৰ অন্তৰ্গত হাৰিভাঙাৰ পৰা ইনিচিয়েট কৰে আৰু এটা ইতিহাস প্ৰসিদ্ধ এটা বিহুৱা দল, যিটো দলে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বহুত নাম কৰিছিল। হয়তো কিবা এটা বেয়া দিন আছিল যাৰ বাবে আমাৰ এই ঘটনাটো ঘটিল। আমাৰ হালৈ যিজনী আমাৰ ছোৱালী ঢুকাই গ'ল, তেওঁৰ প্ৰতি আমি সমবেদনা দিছোঁ, পৰিয়ালক আমি সাহস দিছোঁ। ভগৱানে আত্মাক শান্তি দিয়ক, য'ত আছে শান্তিৰে থাকক আৰু যিসকল আছে আশু আৰোগ্য কামনা কৰিছোঁ। দেখি ভাল লাগিছে, যিসকল ইনজুৰ্ড আছে কম সময়ত ভাল পাব যেন লাগিছে। ভগৱানে পৰিয়ালক সকলোকে শক্তি দিয়ক, তাকে কামনা কৰিছোঁ এইখিনি সময়ত। আৰু আগন্তুক সময়ত যিটো বিহুৱা দলে এই গোটেই ইনিচিয়েট কৰি আছে ট্ৰিটমেণ্টৰ ক্ষেত্ৰত, আজি কিঞ্চিত পাৰোঁ কিবা যদি থাকে মোৰ কৰণীয়, মই ব্যক্তিগতভাৱে মোৰ ফালৰ পৰা সহায় কৰিম যি পাৰোঁ। এটাই বিচাৰিম যে সকলো কুশলে থাকক। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।